আদায়-কিনা কৰিলোঁ। ৰাইজৰ বিপুল সঁহাৰি, ৰাইজৰ বহুদিনীয়া দাবী, ৰাইজ খুবেই আজি সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাইজৰ উপস্থিতিও এই কথা প্ৰমাণ কৰে। গতিকে আমি দুমাহৰ ভিতৰত এই ৰাস্তা সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। ডিপাৰ্টমেণ্টৰ এডিচিপি এডিঅ' তেওঁলোকো আহিছে যে ভাল ৰাস্তা এটা নিৰ্মাণ হ'ব। আমাৰ সমষ্টিত আচলতে 80% ওপৰ ৰাস্তাৰ কাম আমাৰ হৈ গৈছে। 20% মান আছে ওপৰ ৰাস্তা, সেইখিনি কম দিনৰ ভিতৰত হ'ব বুলি আমি এইকাৰণেই বিশ্বাস যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, যে উন্নয়নৰ গতি ত্বৰান্বিত হৈছে, শান্তিৰ অসম হৈছে, প্ৰগতিৰ অসম হৈছে, আস্থাৰ অসম হৈছে, বিশ্বাসৰ অসম হৈছে। গতিকে লুইত আৰু বৰাকৰ পৰা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় সম্প্ৰীতিৰ সদ্ভাৱ, এই পৰিৱেশৰ মাজেৰে আমাৰ ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি সকলো ৰক্ষা কৰি পেলাই আগবাঢ়ি যোৱাৰ যিটো পৰিৱেশ হৈছে, তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবৰ কাৰণে সংকল্প লৈছোঁ। একাডেমীৰ পৰা চুতীয়া বাণিজ্যিক ৰোডৰ সংযোগী এই পথটি আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থকা আমাৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য, প্ৰাক্তন জিলা পৰিষদৰ সদস্য আৰু ইয়াত উপস্থিত থকা পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকল, শ্ৰদ্ধাৰ ৰাইজ, দলীয় সতীৰ্থ নিযুমণি বৰাকে ধৰি দলীয় সতীৰ্থসকল আৰু আমি PWD ডিপাৰ্টমেণ্টৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ SDOকে ধৰি ইয়াত উপস্থিত থকা PWD ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকল সকলোকে মই অভিনন্দন জনাইছোঁ। আজি আমাৰ কাৰণে আনন্দৰ কথা আৰু মোৰ কাৰণেও সন্তুষ্টিৰ কথা, কাৰণ এই পথটিৰ কাৰণে বহুদিনে যোগাযোগ কৰি আছিলে। আমি যিহেতু দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আছে, ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আছে, সেইকাৰণে আমি উন্নয়নমূলক কাম যথেষ্টখিনি কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া মোৰ বিধায়ক হোৱা 25 বছৰেই হ'ল। মই 15 বছৰত যিমান কাম কৰিছিলোঁ, 10 বছৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ দিনত আমি 50 গুণ বেছি কাম কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ দেশত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে। মই বিস্তৃত ব্যাখ্যা দিবলৈ নাযাওঁ, এইকাৰণে যে আমাৰ হাতীগাঁত প্ৰথমটো ৰাস্তাৰ শুভাৰম্ভৰ কাম কথা আছে, তেওঁলোকো ৰৈ আছে। আৰু ইয়াৰ পৰা নিতুমণি বৰাই ইমান হাল্লা কৰিছে, গতিকে উপায় নাই।